নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 10 নম্বৰ পাঠ প্ৰত্যাহ্বান পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে 1 নম্বৰ প্ৰশ্নটোত দিছে পাঠটোৰ 3টা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো আছে কটো সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল? উত্তৰ কিছুমান লোকে তেওঁক সমমৰ্মিতাৰে আঁকোৱালি লৈছিল, আন কিছুমানে আকৌ তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল। এইদৰে প্ৰিন্সি গগৈয়ে সৰুকালত ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা ব্যৱহাৰ পাইছিল। খ নম্বৰটোত আছে বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল? উত্তৰ এখন বিদ্যালয়ে তেওঁক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাধাপ বিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক আঁকোৱালি লৈছিলে। গ নম্বৰটো হৈছে পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি ৰাপ আছিল? উত্তৰ পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈ ছবি অংকন কৰা আৰু গান গোৱাত ৰাপ আছিল। ঘ নম্বৰটোত আছে দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল? উত্তৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাই দিব্যাংগসকলৰ বাবে এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰিছিল। অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন, পানী, বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখিছিল। তেওঁলোকৰ সম্ভাৱক সাকাৰ ৰূপ দিয়াৰ তেওঁৰ এক পৰিকল্পনা আছে। উঙ নম্বৰটো হৈছে সংগ্ৰাম জ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভণিক শিক্ষা লাভ কৰিছিল? উত্তৰ সংগ্ৰাম জ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত তেওঁ চিত্ৰকলাৰ প্ৰাৰম্ভণিক শিক্ষা লাভ কৰিছিলে। সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী? উত্তৰ সংগ্ৰামজ্যোতি চিত্ৰকলাত পাৰদৰ্শী। দ্বিতীয়টো হৈছে আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি কোনে ৰচনা কৰিছিল? উত্তৰ এই কবিতাটি জুলি বৰুৱাই ৰচনা কৰিছিল। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে উত্তৰ লিখা। ক নম্বৰটো দিছে কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল? উত্তৰ সোণাৰীৰ ৰজাধাপ বিদ্যা প্ৰিন্সি গগৈক আঁকোৱালি লৈছিলে। সোণাৰীৰ ৰজাধাপ বিদ্যালয়। খ নম্বৰটোত আছে এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো। ইয়াত জুলি বৰুৱাই কাক ছাঁ দিব বিচাৰিছে? উত্তৰ ইয়াত জুলি বৰুৱাই দিব্যাংগসকলক ছাঁ দিব বিচাৰিছে, কাৰণ দিব্যাংগসকল বিভিন্ন অৱহেলাৰ পাত্ৰ হৈ থাকে। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা। ইয়াত মই তলত লিখি দিছোঁ, এইটো তোমালোকে চাই ল'বা। তাৰপিছতে এতিয়া চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে বিপৰীতাৰ্থ শব্দ লিখা। এন্ধাৰ, এন্ধাৰৰ বিপৰীত হ'ব পোহৰ। সফল, সফল হ'লে অসফল। স্বাভাৱিক হ'লে অস্বাভাৱিক। জাগ্ৰত হ'লে নিদ্ৰা। অমংগল, মংগল। সক্ষম, অসক্ষম। আনুষ্ঠানিক, আনুষ্ঠানিকৰ বিপৰীত অনানুষ্ঠানিক। এতিয়া চাওঁ আহা 5 নম্বৰ প্ৰশ্নটো। জুৰীয়া শব্দবোৰ পাঠটোৰ পৰা বিচাৰি লিখা। উত্তৰ মুখামুখি, বাধা বিবাদ, বাধা বিঘিনি, বিষাদ বেদনা, ধোঁৱা কোৱা, লেখা মেলা, কলাকীৰ্তি, গতিপথ এইসমূহ। এতিয়া চাওঁ আহা 6 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে বাক্য ৰচনা কৰা। প্ৰথমটো হৈছে আনুষ্ঠানিক। ইয়াত আমি বাক্য ৰচনা কৰিলে হ'ব আজি বিদ্যালয়ত এখন আনুষ্ঠানিক সভা আয়োজন কৰিছে। ইয়াত আনুষ্ঠানিকৰ তলত ড্ৰেছ দিবা। গতিপথ জুলি বৰুৱাৰ জীৱনৰ গতিপথেই সলনি হৈ গ'ল। ইয়াত গতিপথৰ তলত ড্ৰেছ দিবা। প্ৰচেষ্টা মহাকাশলৈ যান পঠিয়াবলৈ বিজ্ঞানীসকলে কঠোৰ প্ৰচেষ্টা চলাই আছে। যন্ত্ৰণা দিব্যাংগসকলৰ জীৱন নিৰ্বাহৰ যন্ত্ৰণা সকলোৱে অনুভৱ কৰা উচিত। কৰ্তব্য ছাত্ৰ ছাত্ৰীৰ মূল কৰ্তব্য হৈছে অধ্যয়ন। প্ৰশংসা ভাল কাম কৰিলে আনৰ প্ৰশংসাৰ পাত্ৰ হ'ব। এইকেইটা বাক্য ৰচনাকেইটা হৈ গ'ল। এতিয়া চাওঁ আহা আমি 7 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা। উত্তৰ আত্মবিশ্বাসে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। নিজৰ ওপৰত বিশ্বাস থাকিলে শাৰীৰিক প্ৰতিবন্ধকতাই বা বিশেষভাৱে সক্ষম হ'লেও কৃতকাৰ্যতাৰ পথত হেঙাৰ হ'ব নোৱাৰে। শাৰীৰিক বাধাগ্ৰস্ত বা বিশেষভাৱে সক্ষম মানে অক্ষমতাক নুবুজায়।
এই ক্ষেত্ৰত আমি প্ৰিন্সি গগৈ, জুলি বৰুৱা বা সংগ্ৰামজ্যোতি চৌধুৰীৰ কথা ক'ব পাৰোঁ। জন্মৰে পৰাই দুয়োখন হাত নথকা প্ৰিন্সি গগৈয়ে বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছে আৰু লগতে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ অভ্যৰ্থনা কক্ষত কৰ্মৰত। এটা বাছ দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাই চিৰদিনলৈ শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জুলি বৰুৱা বৰ্তমান অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে কৰ্মৰত হৈ আছে। এতিয়া চাওঁ আহা আমি ৮ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ মনোভাৱ আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা লিখা। এতিয়া উত্তৰটো চাওঁ আহা। দিব্যাংগ বা বিশেষভাৱে সক্ষমসকল সমাজৰে অংগ আৰু সমাজত জীয়াই থকাৰ তেওঁলোকৰো অধিকাৰ আছে। তেওঁলোক সাধাৰণ মানুহৰ দৰে সক্ষম নহলেও বিশেষ এক ধৰণে সক্ষম আৰু আত্মবিশ্বাসেৰে কৰ্ম কৰি জীয়াই থাকে। সেয়ে এনে লোকক মই যথেষ্ট আদৰ আৰু সন্মান কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।